নমস্কাৰ জনাইছোঁ সকলোকে। আজি আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত মই পুনৰ উপস্থিত হৈছোঁ আৰু সকলোকে মোৰ ফেচবুক পেজটোলৈ স্বাগতম জনাইছোঁ। সকলোৱে মোৰ ভিডিঅ'বিলাক ইমান সুন্দৰকৈ চাইছে, সুন্দৰকৈ মৰম দিছে। এনেকৈ সদায় মোক মৰম দি যাব আৰু আপোনালোকৰ লগতে মোকো আগুৱাই যোৱাত সহায় কৰিব। আৰু যিহেতু আজি সোমবাৰ আৰু সোমবাৰ দিনত মই মন্দিৰ যাওঁ, সেইবাবে ৰাতিপুৱা উঠি গা পা ধুই ঘৰ চৰ মোহাৰি আজৰি হৈ এয়া বাবাক পূজা কৰিম বুলি গ'লোঁ। আৰু মন্দিৰটো আমাৰ একেবাৰে গাঁৱতে আছে, ওচৰতে আছে, সেইকাৰণে সুবিধা হয়। আৰু সোমবাৰ দিনটো আহিলে মনটো এনেই ভাল লাগি থাকে, কিয়নো সেইদিনাখনি মন্দিৰ যোৱা হয় আৰু মন্দিৰৰ পৰা অহাৰ পিছতো মনটো দিনটোৰ কাৰণে বহুত বেছি ভাল লাগি থাকে। যিসকলে মহাদেৱক পূজা কৰে, মহাদেৱক আগৰ পৰাই মানি আহিছে, তেওঁলোকে জানে বাবাৰ আশীৰ্বাদ কিমান পবিত্ৰ। বাবাই সকলো মনৰ আশা পূৰণ কৰে। ঠিক সেইদৰে মোৰো মনৰ আশা বাবাই পূৰণ কৰিছে। এতিয়া এয়া লিংগত বেলপাত, ফুল, পানী দি এনেকৈ পূজা কৰি ল'লোঁ। আৰু বাবাই যাতে সকলোকে ভালে ৰাখে, সকলোৱে যাতে মংগল হওক তাৰে কামনা কৰিলোঁ। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।